পশ্চিম বনভাগ আঞ্চলিক ছাত্র সন্থার বিশেষ অভিনন্দন অনুষ্ঠান সম্পূর্ণ। সদর নলবাৰী জিলা ছাত্ৰ সন্থাৰ অন্তৰ্গত পশ্চিম বনভাগ আঞ্চলিক ছাত্ৰ সন্থাই আজি সাগৰগুছি ঘাটিগুছি দুৰ্গা মন্দিৰ প্ৰাংগণত এক বিশেষ অভিনন্দন অনুষ্ঠান অনুষ্ঠিত কৰে। সভাপতি ৰাজদীপ চৌধুৰী সভাপতিত্বত আৰু সাধাৰণ সম্পাদক অবিনাশ কলিতাৰ উদ্দেশ্য ব্যাখ্যাত অনুষ্ঠিত অনুষ্ঠানটো উদ্বোধন কৰে উপদেষ্টা উৎপল কলিতাই। অনুষ্ঠানত ডক্টৰ ধৰণীধৰ গোস্বামী, সবলজিৎ বেজবৰুৱা, ৰিয়াজউদ্দিন আহমেদ আদিৰ উপস্থিতিত কৃতি ছাত্ৰ ছাত্ৰী আৰু অভিভাৱকসকলক উদ্দেশ্যে প্ৰেৰণামূলক ভাষণ দিয়া হয়। অনুষ্ঠানত হাইস্কুল আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা 85 গৰাকী কৃতি ছাত্ৰ ছাত্ৰীক অভিনন্দন পত্ৰ আৰু ফাইল কভাৰেৰে সন্মান জনোৱা হয়। লগতে অনুষ্ঠানটোৰ 2জন শ্ৰেষ্ঠ কৃতি ছাত্ৰীক বিশেষ বঁটা প্ৰদান কৰা হয়। শংকৰ কলিতাৰ প্ৰতিবেদন, অসম 360। অভিভাৱকসকল আছে, আমি আশা ৰাখিছোঁ অনাগত সময়তো আপোনালোকৰ দিহা পৰামৰ্শৰে যাতে আমি আগুৱাই লৈ যাব পাৰোঁ। আৰু ছাত্ৰ সন্থাই অভিনন্দন অনুষ্ঠানত বিশেষ আৰু একক অনন্য বুলি এইকাৰণে ক'ব বিচাৰিছোঁ। আমি সদৌ অসম ছাত্ৰ সন্থাই কেন্দ্ৰীয়ভাৱে গুৱাহাটীত আয়োজন কৰা হয়, তাৰ পৰৱৰ্তী সময়ত জিলাভাৱে অনুষ্ঠান কৰা হয়, আঞ্চলিক পৰ্যায়ত অনুষ্ঠান কৰা হয়। এই অভিনন্দন অনুষ্ঠানৰ এটা আমাৰতো আশা আছে যে অভিনন্দন অনুষ্ঠানটো যে আমি পাতিছোঁ, এই ছাত্ৰ ছাত্ৰীসকলে ৰাতিপুৱা 11 বজাত আহিছে, ইয়াত মাত্ৰ এখন অভিনন্দন পত্ৰ পাব, এখন কিতাপ পাব বা কিবা এটা পাব। কিন্তু এই অভিনন্দন লোৱাৰ কাৰণে বহু ছাত্ৰ ছাত্ৰীয়ে হেঁপাহে বাট চাই থাকে যে আছুৱে এই অনুষ্ঠানটো পাতিছে, মই অভিনন্দন লৈছিলোঁ। আমাৰ দি ভাল লাগে বা অভিনন্দন জনাই ভাল লাগে, কিন্তু এই যে আমি অভিনন্দন দিওঁ, আমি প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীৰ প্ৰতি আমি আশা ৰাখোঁ। আমাৰ সপোন আছে, আমাৰ আশা আছে যে ছাত্ৰ বা ছাত্ৰীগৰাকীয়ে অনাগত সময়ত এই ঘাটিকুছিৰ নাম উজ্বলাব, আমাৰ সাগৰগুছিৰ নাম উজ্বলাব, নলবাৰীৰ নাম উজ্বলাব, অসমৰ নাম উজ্বলাব আৰু নিজে এদিন উজ্বলি উঠিব। আৰু সেইবাবে আমি এই অভিনন্দন অনুষ্ঠানৰ আয়োজন কৰি আহিছোঁ। মই ছাত্ৰ ছাত্ৰীসকলক বিশেষকৈ কৈছোঁ যে আজিৰ সময় হৈছে বিশ্বায়ন আৰু প্ৰতিযোগিতামূলক যুগ। এই বিশ্বায়ন আৰু প্ৰতিযোগিতামূলক এই যুগৰ সময়ত আমি নিজকে খাপ খুৱাবলৈ হ'লে, আমি নিজকে প্ৰতিষ্ঠা লাভ কৰিবলৈ হ'লে অধ্যয়নৰ কোনো বিকল্প নাই। আমি ছাত্ৰ ছাত্ৰীসকলে অশেষ কষ্ট ত্যাগ কৰি হ'লেও আমি অধ্যয়ন কৰিব লাগিব, আমি জ্ঞান আহৰণ কৰিব লাগিব। পৃথিৱীত এটাই শক্তি আছে যিটো শক্তিয়ে কোনেও কেতিয়াও নাইকিয়া কৰিব নোৱাৰে। পৃথিৱীত মাত্ৰ এটাই শক্তি আছে, সেই শক্তিটো থাকিলে বিশ্ব জয় কৰিব পাৰি, সেইটোৱে হৈছে জ্ঞান, অধ্যয়ন। প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীৰ অধ্যয়নৰ কোনো বিকল্প নাই। বিভিন্ন সময়ত অজুহাত থাকিব পাৰে যে মোৰ ঘৰৰ সমস্যা বেয়া, মোৰ পিতৃয়ে দিন হাজিৰা কৰে, মোৰ পিতৃয়ে মোক পঢ়াব নোৱাৰে, মোৰ পিতৃয়ে মোক এখন স্কুটি দিব পৰা নাই, কলেজত যোৱাৰ কাৰণে মোক টিউশ্যন দিব পৰা নাই, কিন্তু সেইটো মাত্ৰ এটা অজুহাত। নেশ্যনেল জিঅ'গ্ৰাফি চোৱা, হা, তোমালোকে চোৱা, তাত দেখিবা যে সিংহটোৱে দৌৰি 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 যাই পহু এটাক আক্ৰমণ কৰি খাইছে, ধৰিছে, কিন্তু পহুটো সি শুই থাকোঁতে আহি মুখত পৰা নাই। এটা শ্লোকত কোৱা হৈছে, উদ্যমে নহি সিদ্ধান্তি কাৰ্যানি নহি মনোৰথৈ নহি সুপ্তস্য সিংহস্য প্ৰবিশন্তি মুখে মৃগা। মুখে মৃগা, শুই থকা সিংহৰ হাতত অসমীয়াটো হ'ল উদ্যমতহে কামৰ সিদ্ধি হয়। এজন সিংহই যদি শুই থাকে তাৰ মুখত কেতিয়াও আহি পহু নপৰে। গতিকে কষ্ট কৰিবা, কষ্টৰ বিকল্প নাই। আৰু এই কেইটামান বছৰ, ঠিক 5 বছৰ মানৰ পৰা, বাকীখিনিতো আমি 1, 2, 3, 4 বছৰ গমেই নাপাওঁ। 5 বছৰৰ পৰা 20 বছৰলৈ 15টা বছৰ যদি কষ্ট কৰোঁতে গোটেই তোমাৰ জীৱনটো সুখৰ হয়, আনন্দৰ হয়, আৰামদায়ক হয়, তেতিয়াহ'লে 15টা বছৰ কষ্ট কৰা তোমাৰ আপত্তি কি আছে? আৰু আজিকালি চব বস্তু পায়। মই আগতেই কৈছোঁ, শ্ৰদ্ধা কলিতা দাদাই জানে যে BSc টিচাৰ নোহোৱাৰ কথা মই কৈছিলোঁ। মই শ্ৰদ্ধা সহকাৰে কৈছোঁ যে দুৰ্গে বহি আছে, বলো বহি আছে মোৰ ক্লাছমেট, একেলগে আমি পঢ়া, সিহঁতৰ কেশৱ দাৰ ওচৰত